হাই ভিউৱাৰ্ছ, আজি এটি সুন্দৰ আৰু লাভদায়ক ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই নিজে কেনেকৈ ঘৰতে ঘি বনাইছোঁ আজি আপোনালোকক দেখুৱাম। মই সদায় 1 লিটাৰ কৰি গাখীৰ ৰাখোঁ আৰু যিহেতু গৰু গাখীৰ পোৱাই নাযায় গতিকে পেকেটৰে ৰখা হয় আৰু পেকেটৰ হওক বা ঘৰুৱাই হওক গাখীৰত অতি সহজে পানী মিহলোৱা বা যিকোনো বস্তু মিহলোৱা যায়। সেইকাৰণে 4-5 বাৰ ভালকৈ উতলোৱাৰ পিছত আৰু জুইটো কমকৈ দি পেলাই এনেকৈ কম জুইত কিছু সময় 1-2 মিনিটমান উতলিব দিওঁ যাতে বেয়া বস্তুখিনি সোনকালে শুহি যাওক আৰু অতিৰিক্ত পানীখিনিও শুহি যাওক। তাৰপিছত ঠাণ্ডা হৈ পেলাই গোটেই ৰাতিটো ফ্ৰিজত থৈ দিওঁ আৰু ফ্ৰিজত থৈ দিয়াৰ পিছত পিছদিনা চাবচোন ইমান ধুনীয়াকৈ চামনিখিনি এটা মতা চামনি ওলায়। আৰু এনেকৈয়ে 10-15 দিনৰ চামনি জমা কৰি পেলাই এটা টিফিনত মই থৈ দিওঁ আৰু এই টিফিনৰ পৰা উলিয়াই মই তাৰ পৰাই ঘি প্ৰস্তুত কৰোঁ। আৰু কেনেকৈ ঘি প্ৰস্তুত কৰোঁ আপোনালোকে চাই লওক। আচলতে ঘি প্ৰস্তুত কৰিবলৈ হ'লে ইয়াৰে এই চামনিখিনি 4-5 ঘণ্টা আগতে উলিয়াই থ'ব লাগিব নৰ্মেল টেম্পাৰেচাৰৰ পোৱালৈকে। তাৰপিছত এটা কেৰাহীত বাকি পেলাই ভালকৈ মঠিব লাগিব। আচলতে মঠাৰো নিয়ম আছে যেনেকৈ তেনেকৈ নহয়, কিন্তু আজি গাখীৰ চামনিৰ মেঠা যিডাল মোৰ বাৰী আছিলে সেইডাল তাৰমানে অলপমান খুলি বেয়া হৈ গ'ল। সেই গতিকে মই সেইডাল থৈ পেলাই কেৱল কৰচখনেৰে মই বহুত সময় ফেটিলোঁ গাখীৰখিনি। ফেটাৰ পিছত মাখনখিনি অকণমান নৰম হৈ গ'ল, চামনিখিনি নৰম হৈ গ'ল। তাৰপিছত এইটো মই জুইত দিলোঁ। আচলতে ইয়াৰ পৰা অতি সহজে মাখনখিনি উলিয়াব পাৰি। কেতিয়াবা মিক্সিতো দিব পাৰি, মিক্সিত দিলেও হৈ যায়। কেতিয়াবা মিক্সিত তাল নিমিলিলে নহয় আৰু কেতিয়াবা সুন্দৰকৈ ওলাই যায়। সেই গতিকে আজি মই অতি সহজভাৱে মাখন নুলিওৱাকৈ ডাইৰেক্ট ক্ৰীমখিনিৰে মই কৰিলোঁ আৰু প্ৰায় বহুত সময় আচলতে ঘিৰ এই প্ৰচেছটোত বহুত ধৈৰ্যৰ প্ৰয়োজন আৰু এনেকৈ বহুত সময় মোটামুটি 15-20 মিনিটমান উতলাৰ পিছত ঘি আৰু তাৰ লকৰিখিনি এক চাইড হৈ ওলাই যায়। যেতিয়া জৰজৰীয়া হৈ যায় লকৰিখিনি তেতিয়া ভাবি ল'ব যে ঘিটো বনি গৈছে। আৰু অকণমান ধৈৰ্য ধৰি আৰু অকণমান কষ্ট কৰি যদি আমি ঘৰতে পিয়'ৰ ঘি আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ আলু পিটিকাৰ লগত বা ৰুটিৰ লগত লগোৱাকৈ, গতিকে সেইটোনো কি বেয়া কথা। আৰু মই আজি বহুত বছৰে এনেকৈয়ে মই কৰিছোঁ আৰু এইটো মই শিকিছিলোঁ মোৰ মাহীৰ পৰা। আৰু এই ঘিৰ লকৰিখিনিও মই বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। এই ভিডিঅ'বিলাক মই আপোনালোকক দিয়ে থাকোঁ। আৰু এই 14-15 দিনৰ মূৰত মই এনেকৈ 400 গ্ৰামমান ঘি ওলাই যায় আৰু এই ঘিখিনি হৈছে আটাইতকৈ পিয়'ৰ। আৰু কেতিয়াবা মই এবটল ভগৱানৰ কাৰণে মই এক চাইড কৰি থৈ দিওঁ আৰু বাকীখিনি মই এনেকৈ খোৱাৰ নামত ব্যৱহাৰ কৰোঁ। ইমান সুন্দৰ ঘি আৰু মলমলীয়া ঘি, খুব গোন্ধ ওলাই ঘিৰ পৰা। আৰু যিটো কেৰাহীত মই বনাম সেই কেৰাহীটো মই ধুই নিদিওঁ, কাৰণ তাতে মই অহাকালি শাক বা কিবা চব্জি এটা বনাই দিম। আৰু এয়া মোৰ যোৱা মাহৰ ইমানখিনি ঘি মোৰ অলৰেডি আছেই ইয়াতে। ইমান ভাল লাগে ন ঘৰতে যদি এনেকৈ আমি অকণমান কষ্ট কৰি বিশুদ্ধ ঘি বনাব পাৰোঁ। আপোনালোকেও এনেকৈ বনাবচোন। মই নেক্সট ভিডিঅ'ত মই দেখুৱাম কেনেকৈ মই ঘি